মৰমৰ ছাত্ৰ-ছাত্ৰীসকল দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাসৰ প্ৰথম চেপ্টাৰৰ ওপৰত হ'বলগীয়া প্ৰশ্ন উত্তৰসমূহ যোৱা ক্লাছত তোমালোকৰ মাজত আলোচনা কৰিছিলোঁ। আজিৰ খণ্ডত মই দ্বিতীয় চেপ্টাৰৰ ওপৰত হ'বলগীয়া প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ বাবে প্ৰতিটো পেজৰ পৰা হ'বলৈ প্ৰশ্নকেইটা মই লিখি উলিয়াইছোঁ। আহাচোন আজিৰ খণ্ডৰ আলোচনা আৰম্ভ কৰোঁ। ভাৰতৰ স্বাধীনতা সংগ্ৰামত কাৰ উত্থানক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি খান আব্দুল গফুৰ খান, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি অপৰো এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ উত্থানক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয়। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো হ'ল অপশ্যন এ মোহনদাস কৰমচাঁদ গান্ধী, অপশ্যন বি মোহন দাস, অপশ্যন চি কৰমচাঁদ গান্ধী, অপশ্যন ডি অপৰো এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল মোহন দাস কৰমচাঁদ গান্ধী। মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? অপশ্যন এ 1869 চনৰ 2 অক্টোবৰ, অপশ্যন বি 1896 চনৰ 2 অক্টোবৰ, অপশ্যন চি 1969 চনৰ 2 অক্টোবৰ, অপশ্যন ডি অপৰো এটাও নহয়। ছাত্ৰ-ছাত্ৰীসকল শুদ্ধ উত্তৰটো হ'ল 1869 চনৰ অক্টোবৰ মাহৰ 2 তাৰিখে মহাত্মা গান্ধীৰ জন্ম হৈছিল। ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখিবা 2 অক্টোবৰ তাৰিখে আমি সকলোৱে গান্ধী জয়ন্তী পালন কৰোঁ। মহাত্মা গান্ধীৰ জন্ম হৈছিল গুজৰাটৰ পোৰবন্দৰ নামৰ এখন ঠাইত। মহাত্মা গান্ধীয়ে কিমান চনত আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল? অপশ্যন এ 1888 চনত, অপশ্যন বি 1891 চনত, অপশ্যন চি 1893 চনত, অপশ্যন ডি 1993 চনত। ছাত্ৰ-ছাত্ৰীসকল শুদ্ধ উত্তৰটো হৈছে 1888 চনত। মহাত্মা গান্ধীয়ে কিমান চনত বেৰিষ্টাৰ উপাধিলৈ ভাৰতলৈ উভতি আহিছিল? ছাত্ৰ-ছাত্ৰীসকলৰ শুদ্ধ উত্তৰটো হ'ব 1891 চনত। ছাত্ৰ-ছাত্ৰীসকল 1880 চনত মহাত্মা গান্ধীয়ে লণ্ডনলৈ পঢ়িবলৈ গৈছিল আৰু 3 বছৰ পিছত 1891 চনত তেখেতে বেৰিষ্টাৰ উপাধিলৈ ভাৰতলৈ উভতি আহিছিল। নেক্সট প্ৰশ্ন, মহাত্মা গান্ধীয়ে 1891 চনত লণ্ডনত বেৰিষ্টাৰ উপাধিলৈ উভতি আহি ভাৰতবৰ্ষৰ কোন দুখন চহৰত ওকালতি কৰিছিল? ছাত্ৰ-ছাত্ৰীসকল আমি গম পালোঁ মহাত্মা গান্ধীয়ে বেৰিষ্টাৰ উপাধিলৈ 1891 চনত ভাৰতলৈ আহিছিল। তেখেত ভাৰতলৈ আহি দুখন চহৰত ওকালতি কৰিছিল। অপশ্যন এ ৰাজকোট আৰু মুম্বাই, অপশ্যন বি ৰাজকোট আৰু নাগপুৰ, অপশ্যন চি কলিকতা আৰু মুম্বাই, অপশ্যন ডি কলিকতা আৰু নাগপুৰ। শুদ্ধ উত্তৰটো হ'ল ৰাজকোট আৰু মুম্বাই। গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত গঢ়ি তোলা ৰাজনৈতিক সংগঠনটোৰ নাম কি? অপশ্যন এ নাটাল ইণ্ডিয়ান কংগ্ৰেছ, অপশ্যন বি ইণ্ডিয়ান অপিনিয়ন, অপশ্যন চি ভাৰতীয় জাতীয় কংগ্ৰেছ, অপশ্যন ডি অপৰো এটাও নহয়। শুদ্ধ উত্তৰটো হ'ল নাটাল ইণ্ডিয়ান কংগ্ৰেছ। ছাত্ৰ-ছাত্ৰীসকল ইণ্ডিয়ান অপিনিয়ন হৈছে এখন বাতৰি কাকতৰ নাম, সেইটো মহাত্মা গান্ধীয়ে উলিয়াইছিল। নেক্সট প্ৰশ্ন, সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে কোনখন দেশত প্ৰথমে ব্যৱহাৰ কৰিছিল? অপশ্যন এ দক্ষিণ আফ্ৰিকা, অপশ্যন বি ভাৰত, অপশ্যন চি ইংলেণ্ড, অপশ্যন ডি আমেৰিকা। শুদ্ধ উত্তৰটো হ'ল সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে প্ৰথমে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল। সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? অপশ্যন এ সত্যৰ প্ৰতি আগ্ৰহ, অপশ্যন বি সত্যনিষ্ঠ হৈ কাম কৰা, অপশ্যন চি অপৰৰ দুয়োটা, অপশ্যন ডি অপৰো এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপৰৰ দুয়োটা। নেক্সট প্ৰশ্ন, সত্যাগ্ৰহৰ ভিত্তি হ'ল অহিংসা, হিংসা, নিৰপেক্ষ, অপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অহিংসা হ'ল সত্যাগ্ৰহৰ ভিত্তি। নেক্সট প্ৰশ্ন, গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে কাৰ দ্বাৰা প্ৰভাৱিত হৈছিল? অপশ্যন এ লিঅ' টলষ্টয়, অপশ্যন বি থৰ, অপশ্যন চি অপৰৰ দুয়োটা, অপশ্যন ডি অপৰো এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে চি অপৰৰ দুয়োটা। নেক্সট প্ৰশ্ন, ৰাওলাট আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল? উত্তৰ 1991 চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল। ৰাওলাট আইন কি? ৰাওলাট আইন হ'ল এনে এখন আইন যাৰ জৰিয়তে যিকোনো এজন মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিব পৰা গৈছিল। অৰ্থাৎ কোনো কাৰণ নোহোৱাকৈ এই আইনৰ যোগেদি মানুহক কাৰাগাৰত নিক্ষেপ কৰিব পৰা গৈছিল। সেইটোৱে আছিল ৰাওলাট আইন। ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে কি আন্দোলন আৰম্ভ কৰিছিল? উত্তৰ সত্যাগ্ৰহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলন 1919 চনৰ 6 এপ্ৰিল তাৰিখত আৰম্ভ কৰা হৈছিল। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কিমান চনত হৈছিল? উত্তৰ 1919 চনৰ এপ্ৰিল মাহৰ 13 তাৰিখত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। কোনজন ইংৰাজ বিষয়াৰ নিৰ্দেশত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? অপশ্যন এ জেনেৰেল ডায়াৰ, অপশ্যন বি লৰ্ড কাৰ্জন, অপশ্যন চি জন চাইমন, অপশ্যন ডি লৰ্ড মিণ্টো। শুদ্ধ উত্তৰটো হ'ল জেনেৰেল ডায়াৰ।
ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল অপশ্যন এ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড অপশ্যন বি মহাত্মা গান্ধী গ্ৰেপ্তাৰ অপশ্যন চি বংগ বিভাজন অপশ্যন চি ডি অপৰ এটাও নহয় ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ বাবে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি কোনে ত্যাগ কৰিছিল অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন বি মহাত্মা গান্ধী অপশ্যন চি জৱাহৰলাল নেহৰু অপশ্যন ডি মণিৰাম দেৱান শুদ্ধ উত্তৰ হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল মৌলানা শওকত আলী আৰু মোহাম্মদ আলীৰ নেতৃত্বত খিলাফত আন্দোলনৰ সূচনা হৈছিল কংগ্ৰেছৰ কোনখন অধিৱেশনত গান্ধীজীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনক আনুষ্ঠানিকভাৱে মান্যতা প্ৰদান কৰিছিল অপশ্যন এ নাগপুৰ অধিৱেশন অপশ্যন বি কলিকতা অধিৱেশন অপশ্যন চি লাহোৰ অধিৱেশন অপশ্যন ডি অপৰ এটাও নহয় শুদ্ধ উত্তৰ হৈছে নাগপুৰ অধিৱেশনত অসহযোগ আন্দোলন বন্ধ কৰা হৈছিল কি কাৰণত চৌৰি চৌৰা হত্যাকাণ্ড জালিয়ানৱালাবাগৰ হত্যাকাণ্ড অপৰৰ দিয়তা অপৰ এটাও নহয় শুদ্ধ উত্তৰ হৈছে চৌৰি চৌৰা হত্যাকাণ্ডৰ বাবে অসহযোগ আন্দোলন বন্ধ কৰা হৈছিল কাৰণ ইয়াক 22 জন পুলিচক মাৰি পেলোৱা হৈছিল ছাত্ৰ ছাত্ৰীসকল চৌৰি চৌৰা হত্যাকাণ্ড হৈছিল 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আৰু অসহযোগ আন্দোলন বন্ধ কৰিছিল 1922 চনৰ 12 ফেব্ৰুৱাৰী তাৰিখে সাইমন কমিশন কেতিয়া ভাৰতলৈ আহিছিল অপশ্যন এ 1928 অপশ্যন বি 1929 অপশ্যন চি 1930 অপশ্যন ডি 1931 শুদ্ধ উত্তৰটো হ'ল 1928 চনত সাইমন কমিশন ভাৰতলৈ আহিছিল কিন্তু এজনো ভাৰতীয় মানুহক এই কমিশনত অন্তৰ্ভুক্ত কৰা নাছিল বাবে ভাৰতীয় মানুহে ইয়াক মানি লোৱা নাছিল সাইমন কমিশনৰ বিৰোধিতা কৰিবলৈ গৈ কোনে মৃত্যুবৰণ কৰিছিল উত্তৰ সাইমন কমিশনৰ বিৰোধিতা কৰিবলৈ গৈ লালা ৰাজপথৰ মৃত্যু হৈছিল ছাত্ৰ ছাত্ৰীসকল যেতিয়া সাইমন কমিশন ভাৰতলৈ আহিছিল তেতিয়া ভাৰতীয় মানুহে তীব্ৰ প্ৰতিবাদ কৰিছিল পুলিচে বেয়াকৈ লাঠিচালনা কৰাৰ ফলত লালা ৰাজপথ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল ফলত মৃত্যুবৰণ হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল অপশ্যন এ লাহোৰ অধিৱেশন অপশ্যন বি কলিকতা অধিৱেশন অপশ্যন চি নাগপুৰ অধিৱেশন অপশ্যন ডি অপৰ এটাও নহয় শুদ্ধ উত্তৰ হৈছে লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকল লাহোৰ অধিৱেশন অনুষ্ঠিত হৈছিল 1929 চনত সভাপতি আছিল জৱাহৰলাল নেহৰু গোটেই দেশজুৰি স্বাধীনতা দিৱস বা পূৰ্ণ স্বৰাজ দিৱস কেতিয়া পালন কৰা হৈছিল উত্তৰ 1930 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখত গোটেই দেশজুৰি স্বাধীনতা দিৱস বা পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হৈছিল আইন অমান্য আন্দোলন কিমান চনত আৰম্ভ হৈছিল উত্তৰ আইন অমান্য আন্দোলন 1930 চনত আৰম্ভ কৰা হৈছিল নেক্সট প্ৰশ্ন দাণ্ডি যাত্ৰাৰ আৰম্ভণি কিমান চনত কৰা হৈছিল যে দাণ্ডি যাত্ৰা আৰম্ভণি 1930 চনৰ মাৰ্চ মাহৰ 12 তাৰিখত কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকল মহাত্মা গান্ধীয়ে লোন আইন ভংগ কৰি দাণ্ডি যাত্ৰাৰ যোগেদি আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল 1930 চনৰ গান্ধীজীৰ দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা অসমীয়া গৰাকী হ'ল লীলাধৰ বৰুৱা ছাত্ৰ ছাত্ৰীসকল মহাত্মা গান্ধীৰ দাণ্ডি যাত্ৰাত বহুতো লোকে অংশগ্ৰহণ কৰিছিল ইয়াৰ এজন অসমীয়া মানুহ আছিল এই অসমীয়া গৰাকীজনৰ নাম হ'ল লীলাধৰ বৰুৱা নেক্সট প্ৰশ্ন হিমান্ত গান্ধী বুলিলে কাক জনা যায় উত্তৰ হিমান্ত গান্ধী বুলিলে খান আব্দুল গফুৰ খানক জনা যায় গান্ধী অৰুণ চুক্তি কেতিয়া সম্পন্ন কৰা হৈছিল গান্ধী অৰুণ চুক্তি 1931 চনৰ মাৰ্চ মাহৰ 5 তাৰিখত কৰা হৈছিল 1931 চনত লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত যোগদান কৰা একমাত্ৰ ভাৰতীয়জনৰ নাম আছিল মহাত্মা গান্ধীয়ে সাম্প্ৰদায়িক বাটোৱাৰা কিমান চনত ঘোষণা কৰা হৈছিল 1932 চনত ঘোষণা কৰা হৈছিল ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ৰামছে মেকডোনাল্ড অৰ্থাৎ ৰামছে মেকডোনাল্ডে সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিছিল মুছলিম লীগ কিমান চনত মুক্তি দিৱস হিচাপে পালন কৰিছিল 1939 চনৰ ডিচেম্বৰ মাহৰ 22 তাৰিখত মুছলিম লীগ কোনখন অধিৱেশনত জিন্নাই মুছলমানসকলৰ বাবে পাকিস্তান দাবী উত্থাপন কৰিছিল লাহোৰ অধিৱেশনত ব্যক্তিগত সত্যাগ্ৰহ বা দিল্লী চলো সত্যাগ্ৰহ আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজনৰ নাম কি আছিল উত্তৰ আচাৰ্য বিনোৱা ভাব তলত দিয়াবৰ মিলোৱা ছাত্ৰ ছাত্ৰীসকল তলত সোঁফালৰ লগত বাওঁফালে মিলাব দিছে আমি জানো যে সাইমন কমিশন 1928 চনত ভাৰতলৈ আহিছিল ক্ৰিপছ মিছন 1942 চনত গঠন কৰা হৈছিল অসহযোগ আন্দোলন 1920 চনত হৈছিল আইন অমান্য আন্দোলন 1930 চনত হৈছিল গতিকে তোমালোকে মিলাই লিখিবলৈ চেষ্টা কৰিবা কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিংবা মৰিম ডু অৰ ডাই স্লোগান দিছিল
উত্তৰ মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ সময়ত কৰিম কিম্বা মৰিম স্লোগান দি ভাৰতীয় মানুহক উদ্বুদ্ধ কৰি তুলিছিল। ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কেতিয়া হৈছিল? ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি 1942 চনত হৈছিল। ছাত্ৰ ছাত্ৰীসকল এই আন্দোলনটো আগষ্ট মাহত হৈছিল বাবে ইয়াক আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন? আজাদ হিন্দ ফৌজৰ জন্মদাতা হ'ল কেপ্টেইন মোহন সিং। ভাৰতীয় জাতীয় সেনাবাহিনী বা ইণ্ডিয়ান নেশ্যনেল আৰ্মি নাইবা আজাদ হিন্দ ফৌজৰ কোনে পুনৰ্গঠন কৰিছিল? উত্তৰ সুভাষ চন্দ্ৰ বসু। ভাৰতীয় স্বতন্ত্ৰ লীগ কিমান চনত গঠন কৰা হৈছিল? 1942 চনত গঠন কৰা হৈছিল। ভাৰতীয় জাতীয় সেনাবাহিনী বা আজাদ হিন্দ ফৌজৰ মূল স্লোগানটো কি আছিল? যে আজাদ হিন্দ ফৌজৰ মূল স্লোগানটো আছিল জয় হিন্দ। মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম উক্তিটো কোনে কৰিছিল? মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম উক্তিটো নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৰিছিল। ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষলৈ কেবিনেট মিছন কেতিয়া পঠাইছিল? ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষলৈ কেবিনেট মিছন 1946 চনত পঠিয়াইছিল। ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিল? যে ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী আছিল ক্লিমেণ্ট এটলি। ব্ৰিটিছ সংসদে ভাৰত স্বাধীনতা আইন কেতিয়া অনুমোদন কৰিছিল? 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীনতা আইন অনুমোদন জনাইছিল। পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ মহম্মদ আলী জিন্না। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড মাউণ্ট বেটেন। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাটোক কি নামেৰে জনা যায়? ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাটোক ৰেড ক্লিফ লাইন বা ৰেড ক্লিফ ৰেখা নামেৰে জনা যায়। ৰুছ বিপ্লৱ কিমান চনত হৈছিল? উত্তৰ 1970 চনত ৰুছ বিপ্লৱ সংঘটিত হৈছিল। মুছলিম লীগে কিমান চনত প্ৰত্যক্ষ দাবী দিৱস পালন কৰিছিল? 1946 চনৰ 16 আগষ্টত মুক্তি দিৱস হিচাপে পালন কৰিছিল। সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? সত্যাগ্ৰহ শব্দটোৰ অৰ্থ হ'ল সত্যৰ প্ৰতি আগ্ৰহ। সত্যাগ্ৰহ শব্দটোৰ দুটা শব্দ আছে, এটা হৈছে সত্য আৰু আনটো হৈছে আগ্ৰহ, সেইকাৰণে ইয়াৰ অৰ্থ হ'ল সত্যৰ প্ৰতি আগ্ৰহ। মনত ৰাখিবা, সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমতে ব্যৱহাৰ কৰিছিল। সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে মহাত্মা গান্ধীয়ে কাৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল? উত্তৰ লিঅ' টলষ্টয় আৰু থৰৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। কোন তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ ধাৰণাটো প্ৰয়োগ কৰিছিল? উত্তৰ মহাত্মা গান্ধীয়ে তিনিটা স্থানীয় বিবাদ মীমাংসাৰ ক্ষেত্ৰত সত্যাগ্ৰহৰ ধাৰণাটো প্ৰয়োগ কৰিছিল। সেই বিবাদ তিনিটা হ'ল বিহাৰৰ চম্পাৰণ বিবাদ, গুজৰাটৰ খেৰা বিবাদ আৰু আহমেদাবাদৰ বিবাদ। চম্পাৰণত মহাত্মা গান্ধীয়ে ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল। গুজৰাটৰ খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক খাজনাৰ বিপক্ষে মহাত্মা গান্ধীয়ে মাত মাতিছিল। আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। প্ৰতিটো কাৰ্যসূচীত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল আৰু এনেদৰে মহাত্মা গান্ধীয়ে গোটেই ভাৰতবৰ্ষত জনপ্ৰিয়তা লাভ কৰিছিল। ৰাওলাট আইন কি? ৰাওলাট আইন হৈছে এনে এটা কঠোৰ আইন যি আইনৰ যোগেদি এজন মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক সুবিধা প্ৰদান কৰা হৈছিল। সত্যাগ্ৰহ বা অহিংস আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা। ৰাওলাট আইনৰ প্ৰতিবাদত মহাত্মা গান্ধীয়ে আৰম্ভ কৰা আন্দোলনক সত্যাগ্ৰহ বা অহিংস আন্দোলন বুলি কোৱা হয়। 1919 চনত হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ কৰা হৈছিল। সকলোৱে ব্যৱসায় বাণিজ্য পৰিহাৰ কৰি অনশন আৰু প্ৰাৰ্থনাত বহিছিল। লাহে লাহে এই আন্দোলন গোটেই ভাৰতবৰ্ষত বিয়পি পৰিছিল। নেক্সট প্ৰশ্ন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সম্পৰ্কে চমুকৈ লিখা। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, 1919 চনৰ 13 এপ্ৰিলত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। ৰাওলাট আইনৰ প্ৰতিবাদ কৰাৰ সময়ত পঞ্জাৱৰ জালিয়ানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল। সভাখন অনুষ্ঠিত হৈ থাকোঁতেই ইংৰাজসকলে অসহায় মানুহবোৰৰ ওপৰত নিৰ্দয়ভাৱে গুলী চলাইছিল। ফলস্বৰূপে শ শ লোকৰ মৃত্যু হৈছিল আৰু বহু লোকৰ আহত হৈছিল। এয়াই আছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, ইংৰাজ চৰকাৰে ৰাওলাট আইনৰ দৰে যেতিয়া কঠোৰ আইন প্ৰৱৰ্তন কৰিছিল, এই আইনৰ বিৰোধিতা কৰাৰ কাৰণে গোটেই ভাৰতবৰ্ষত আন্দোলন বিয়পি পৰিছিল। এই আন্দোলন চলি থকা সময়ত পঞ্জাৱৰ এখন ঠাইত গণসভা অনুষ্ঠিত হৈছিল। এই গণসভা চলি থকা অৱস্থাতেই জেনেৰেল ডায়াৰৰ নিৰ্দেশত কোনো কাৰণ নোহোৱাকৈ অসহায় মানুহবোৰৰ ওপৰত গুলীচালনা কৰিছিল। ফলস্বৰূপে শ শ মানুহৰ মৃত্যু হৈছিল আৰু ইয়াকে জালিয়ানৱালাবাগ
জালিয়ানৱালাবাগৰ হত্যাকাণ্ড নামেৰে জনা যায়। ভাৰতত কিয় খিলাফত আন্দোলন আৰম্ভ হৈছিল? তুৰস্কৰ সম্ৰাট বা খলিফাক মুছলমানসকলে ধৰ্মগুৰু হিচাপে গণ্য কৰিছিল, কিন্তু ইংৰাজসকলে তুৰস্কৰ খলিফাক অপমান কৰাত মুছলমানসকলে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলন গঢ়ি তোলা হৈছিল আৰু ইয়ে গোটেই ভাৰতবৰ্ষত বিয়পি পৰিছিল। ছাত্ৰ-ছাত্ৰীসকল মনত ৰাখিবা, খিলাফত আন্দোলনৰ জন্ম দিছিল ভাৰতীয় মুছলমানসকলে, কাৰণ তুৰস্কৰ খলিফাক যিহেতু মুছলমানসকলে ধৰ্মগুৰু হিচাপে মানিছিল, এই ধৰ্মগুৰুক যেতিয়া ইংৰাজসকলে অপমান কৰিছিল তেতিয়া মুছলমানসকলেও ইংৰাজৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছিল। এনেদৰে হিন্দু মুছলমান উভয়ে মিলি ভাৰতবৰ্ষত আন্দোলনৰ সূত্ৰপাত ঘটাইছিল। অসহযোগ আন্দোলনৰ জড়িত কাৰক বা ঘটনাসমূহ চমুকৈ আলোচনা কৰা, নাইবা কি কাৰণত মহাত্মা গান্ধীয়ে 1920 চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল চমুকৈ আলোচনা কৰা। উত্তৰ: অসহযোগ আন্দোলনৰ লগত বিভিন্ন ঘটনা বা কাৰক জড়িত হৈ আছিল। ইয়াৰ প্ৰধান কাৰকসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ অৰ্থনৈতিক শোষণ, 2 নম্বৰ ৰাওলাট আইন, 3 নম্বৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, 4 নম্বৰ খিলাফত আন্দোলন। ওপৰত উল্লেখ কৰা বিভিন্ন কাৰকসমূহৰ বাবে ভাৰতবৰ্ষত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। ছাত্ৰ-ছাত্ৰীসকল আহাচোন প্ৰতিটো পইণ্ট এটা বা দুটা লাইনকৈ বুজাই দিবৰ বাবে যত্ন কৰিছোঁ। ব্ৰিটিছসকলে ইংৰাজসকলে ভাৰতীয় লোকসকলক অৰ্থনৈতিকভাৱে শোষণ কৰিছিল, সেইকাৰণে ভাৰতীয় লোকসকলে ইংৰাজৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছিল। ৰাওলাট আইনৰ দৰে কঠোৰ আইন যেতিয়া ইংৰাজসকলে প্ৰৱৰ্তন কৰিছিল তেতিয়া ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিল ভাৰতীয় লোকসকলে। পাঞ্জাৱৰ জালিয়ানৱালাবাগৰ নামৰ এখন ঠাইত যেতিয়া গণসভা অনুষ্ঠিত হৈ আছিল তেতিয়া কোনো কাৰণ নোহোৱাকৈ নিৰ্দয়ভাৱে গুলীচালনা কৰি শ লোকক মাৰি পেলাইছিল আৰু ইয়াৰ বিৰুদ্ধেও ভাৰতীয় মানুহে মাত মাতিছিল। অৱশেষত তুৰস্কৰ খলিফাক ইংৰাজসকলে অপমান কৰিছিল। এই অপমানৰ প্ৰতিশোধ ল'বৰ বাবে ভাৰতীয় মুছলমানসকলে আন্দোলন আৰম্ভ কৰিছিল। এনেদৰে বিভিন্ন ঘটনা, বিভিন্ন পৰিঘটনাৰ বাবে গোটেই ভাৰতবৰ্ষত অসহযোগ আন্দোলনৰ সূচনা হৈছিল। অসহযোগ আন্দোলন মহাত্মা গান্ধীয়ে কিয় বন্ধ কৰিছিল? যে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল, কিন্তু এই আন্দোলনটো যেতিয়া অহিংসাৰ সলনি হিংসাৰ ৰূপ লৈছিল তেতিয়া মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ বুলি ঘোষণা কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল, অসহযোগ আন্দোলন চলি থকা অৱস্থাত উত্তৰ প্ৰদেশৰ চৌৰিচৌৰা নামৰ এখন ঠাইত পুলিচ আৰু আমাৰ মানুহৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছিল। এই সংঘৰ্ষত কেইবাজন পুলিচ নিহত হৈছিল। উন্মুক্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰাৰ ফলত 22 জন পুলিচ হত্যা হৈছিল। এই ঘটনাত মহাত্মা গান্ধীয়ে দুখ অনুভৱ কৰি মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰিছিল। চাইমন কমিশ্যন সম্পৰ্কে চমুকৈ আলোচনা কৰা। ছাৰ জন চাইমনৰ নেতৃত্বত এটা আয়োগ গঠন কৰা হৈছিল। এই আয়োগৰ নাম আছিল চাইমন কমিশ্যন। ইয়াত 7 জন মানুহক অন্তৰ্ভুক্ত কৰা হৈছিল, যদিও এজনো ভাৰতীয় মানুহ নাছিল, সেইকাৰণে ভাৰতীয় মানুহে চাইমন কমিশ্যনক মানি লোৱা নাছিল। গান্ধীজীয়ে ব্ৰিটিছৰ অপশাসনৰ পৰা পৰিত্ৰাণ পাবলৈ লৰ্ড আৰ্উইনলৈ এখন চিঠি লিখিছিল। সেই চিঠিত কি দাবী উত্থাপন কৰিছিল? উত্তৰ: মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ অপশাসনৰ অৱসান বিচাৰি লৰ্ড আৰ্উইনলৈ লিখা চিঠিত তলত দিয়া বিষয়সমূহ উত্থাপন কৰা হৈছিল। 1 নম্বৰ মাদক দ্ৰব্য প্ৰচলন বন্ধ কৰা, 2 নম্বৰ মাটিৰ খাজনা হ্ৰাস কৰা, 3 নম্বৰ লোন কৰ বন্ধ কৰা, 4 নম্বৰ সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া, 5 নম্বৰ আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা। গান্ধী আৰ্উইন চুক্তি কি? এই চুক্তিৰ যিকোনো 3টা চৰ্ত উল্লেখ কৰা। মহাত্মা গান্ধী আৰু আৰ্উইনৰ মাজত এখন বুজাবুজি চুক্তি হৈছিল। সেই বুজাবুজি চুক্তিক গান্ধী আৰ্উইন চুক্তি বুলি কোৱা হয়। এই চুক্তিৰ চৰ্ত 3টা হ'ল: 1 নম্বৰ হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়া, 2 নম্বৰ জৰিমনা মাফ কৰা, 3 নম্বৰ প্ৰয়োজনীয় নিমখখিনি তৈয়াৰ কৰা সুবিধা প্ৰদান কৰা আৰু অধিগ্ৰহণ কৰা মাটিবোৰ ঘূৰাই দিয়া। সাম্প্ৰদায়িক বাটোৱাৰা 1932ৰ বিষয়ে চমুকৈ লিখা। ছাত্ৰ-ছাত্ৰী, ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডনাল্ডে সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰিছিল। ইয়াৰ যোগেদি হিন্দু মুছলমানসকলক বিভাজন কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল, অৰ্থাৎ বিভাজন আৰু শাসন নীতি অৱলম্বন কৰাৰ বাবেই ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনে সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিছিল। এই ঘোষণা অনুসৰি সংখ্যালঘু সম্প্ৰদায়ক পৃথক নিৰ্বাচন মণ্ডল প্ৰদান কৰাৰ লগতে হিন্দুসকলৰ কাৰণে বিশেষ ব্যৱস্থা কৰিছিল, অৰ্থাৎ হিন্দু আৰু মুছলমানসকলৰ বিভাজন অনাৰ বাবে সাম্প্ৰদায়িক বাটোৱাৰাৰ নিচিনা নীতি অৱলম্বন কৰিছিল। কেবিনেট মিছন সম্পৰ্কে চমুকৈ আলোচনা কৰা। ব্ৰিটিছ প্ৰধানমন্ত্ৰী এটলীয়ে ভাৰতৰ
লৈ কেবিনেট মিছন পঠিয়াইছিল। ইয়াৰ উদ্দেশ্য আছিল ভাৰতৰ সৃষ্টি হোৱা সমস্যা দূৰ কৰি ভাৰতক স্বাধীনতা প্ৰদান কৰা। কেবিনেট মিছনৰ সদস্য আছিল 3জন। কেবিনেট মিছন অনুসৰি ভাৰতক ক, খ, গ তিনিটা ভাগত ভাগ কৰা হ'ব বুলি কোৱা হৈছিল। সংবিধান প্ৰস্তুতৰ বাবে সংবিধান সভা গঠন কৰা হ'ব। সংবিধান প্ৰস্তুত নোহোৱা পৰ্যন্ত কেন্দ্ৰত এখন অস্থায়ী চৰকাৰ গঠন কৰা হ'ব। অৰ্থাৎ ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰাৰ বাবেই কেবিনেট মিছন গঠন কৰা হৈছিল আৰু এই কেবিনেট মিছনত 3জন সদস্য আছিল। ইয়াৰ মূল কথা আছিল ভাৰতক তিনিটা ভাগত ভাগ কৰা হ'ব, ভাৰতৰ বাবে সংবিধান সভা গঠন কৰা হ'ব। যেতিয়ালৈ সংবিধান প্ৰস্তুত নহয় তেতিয়ালৈ ভাৰতবৰ্ষৰ এখন অস্থায়ী চৰকাৰ চলি থাকিব। লৰ্ড মাউণ্টবেটেনে 1947 চনৰ 3 জুনৰ ঘোষণাপত্ৰৰ যোগেদি কি কথা ঘোষণা কৰিছিল? ছাত্ৰ ছাত্ৰীসকল, লৰ্ড মাউণ্টবেটেনে 1947 চনৰ 3 জুনত এটা ঘোষণাপত্ৰ পাঠ কৰিছিল। এই ঘোষণাপত্ৰৰ বস্তুসমূহ আছিল: 1 নম্বৰ, ভাৰতবৰ্ষক বিভাজন কৰা হ'ব। 2 নম্বৰ, উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত গণমত সাপেক্ষে বাসিন্দাসকলে ভাৰত অথবা পাকিস্তানত যোগদান কৰিব পাৰিব। 3 নম্বৰ, পাঞ্জাৱ আৰু বংগদেশৰ প্ৰাদেশিক বিধানমণ্ডলে প্ৰদেশ দুখন বিভাজিত হ'ব নে নহ'ব নিজে সিদ্ধান্ত ল'ব পাৰিব। 4 নম্বৰ, দেশীয় ৰাজ্যবোৰে নিজৰ ইচ্ছা অনুসৰি ভাৰত বা পাকিস্তানক যোগ দিব পাৰিব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকল, লৰ্ড মাউণ্টবেটেনে ঘোষণা কৰিছিল যে ভাৰতবৰ্ষক বিভাজন কৰা হ'ব। এটাৰ নাম হ'ব ভাৰত, আনটোৰ নাম হ'ব পাকিস্তান, আৰু কিছু অঞ্চল আছে সেইবোৰ অঞ্চলৰ বাসিন্দাসকলে ভাৰতত যোগদান কৰিব নে পাকিস্তানত যোগদান কৰিব সেইটো নিজে সিদ্ধান্ত ল'ব পাৰিব। ভাৰত স্বাধীন আইন 1947 চনৰ মূল দফাসমূহ উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকল, 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমোদন কৰিছিল। ইয়াৰ মূল দফাসমূহ আছিল: 1 নম্বৰ, 1947 চনৰ 15 আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব। 2 নম্বৰ, ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্বশাসিত দেশ গঠন কৰা হ'ব। 3 নম্বৰ, দুয়োখন দেশতে একোজনকৈ গভৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব। আৰু 4 নম্বৰ, দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূৰ্ণ নিজাববীয়াকৈ আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰিব। অৰ্থাৎ 1947 চনৰ ভাৰত স্বাধীনতাৰ মূল দফা হ'ল ভাৰতক বিভাজন কৰা হ'ব। ব্ৰিটিছৰ শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত কেইবাটাও আন্দোলন কৰা হৈছিল, যেনে অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন। আহাচোন আমি অসহযোগ আন্দোলন সম্পৰ্কে আলোচনা কৰোঁ। ব্ৰিটিছৰ শাসনৰ পৰা ভাৰতক মুক্ত কৰিবলৈ ভাৰতবাসী লোকসকলে কেইবাটাও আন্দোলন কৰিছিল। ইয়াৰ ভিতৰত এটা অন্যতম আন্দোলন হ'ল অসহযোগ আন্দোলন। ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে গম পাওঁ ব্ৰিটিছক ভাৰতবৰ্ষৰ পৰা বিতাড়িত কৰিবলৈ কেইটামান আন্দোলন কৰা হৈছিল। ইয়াৰ এটা অন্যতম আন্দোলন আছিল অসহযোগ আন্দোলন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অসহযোগ আন্দোলনৰ সূচনা হৈছিল। এই আন্দোলন এটা বা দুটা কাৰকৰ বাবে হোৱা নাছিল। ইয়াৰ লগত তলত উল্লেখ কৰা কাৰক বা ঘটনা জড়িত হৈ আছিল: 1 নম্বৰ, অৰ্থনৈতিক শোষণ; 2 নম্বৰ, ৰাওলাট আইন; 3 নম্বৰ, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড; 4 নম্বৰ, খিলাফত আন্দোলন আদি বিভিন্ন কাৰক বা ঘটনাৰ বাবে গোটেই ভাৰতবৰ্ষত অসহযোগ আন্দোলনৰ সূচনা হৈছিল। ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে গম পাওঁ ব্ৰিটিছসকলে, ইংৰাজসকলে আমাক অৰ্থনৈতিকভাৱে শোষণ কৰিছিল। সেইকাৰণে ইংৰাজৰ প্ৰতি ভাৰতীয় লোকসকলৰ মনত অসন্তুষ্টি বিৰাজ কৰিছিল। ৰাওলাট আইনৰ দৰে কঠোৰ আইন প্ৰৱৰ্তন কৰি ভাৰতীয় লোকসকলক হাৰাশাস্তি কৰাৰ কাৰণেও ভাৰতীয় লোকসকলে ইংৰাজৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছিল। পাঞ্জাৱৰ জালিয়ানৱালাবাগৰ এখন ঠাইত গণসভা চলি থকা অৱস্থাত ইংৰাজসকলে কোনো কাৰণ নোহোৱাকৈ গুলীচালনা কৰি শ ভাৰতীয় লোকক মাৰি পেলাইছিল। ইয়াৰ বাবেও মহাত্মা গান্ধীৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ কৰা হৈছিল। ঠিক সেইদৰে তুৰস্কৰ খলিফাক ইংৰাজসকলে অপমান কৰাত ভাৰতীয় মুছলমানসকলেও ইংৰাজৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছিল। এনেদৰে বিভিন্ন ঘটনা, বিভিন্ন পৰিঘটনাৰ বাবে গোটেই ভাৰতবৰ্ষত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। ইংৰাজৰ প্ৰতিটো কাৰ্যকলাপে ভাৰতীয় মানুহক অসন্তুষ্ট কৰি তুলিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰাৰ লগে লগে হিন্দু মুছলমান একেলগে আন্দোলনত অংশগ্ৰহণ কৰিছিল। নানান ঠাইত বিদেশী বস্ত্ৰ জ্বলাই দিয়া হৈছিল। স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰিছিল। কৃষক, উকিল আদি সকলোৱে আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। পুৰুষৰ লগতে মহিলাসকলেও আন্দোলনত যোগদান কৰাত আন্দোলনৰ শক্তি বহু পৰিমাণে বৃদ্ধি পাইছিল। অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দুটা দিশ আছিল। অসহযোগ আন্দোলনৰ ফলত হাতেৰে সূতা কটা,
ঘৰুৱা উদ্যোগৰ উন্নতি, মাদক দ্ৰব্য নিবাৰণ, হিন্দু মুছলমানৰ ঐক্য সাধন আদি ইতিবাচক দিশৰ ওপৰত গুৰুত্ব বৃদ্ধি পাইছিল। বিধানমণ্ডল, আদালত, চৰকাৰী শিক্ষানুষ্ঠান আদি বৰ্জনক অসহযোগ আন্দোলনৰ নেতিবাচক দিশ বুলি ক'ব পাৰি। অসহযোগ আন্দোলনৰ প্ৰতিটো কাৰ্যসূচীত হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছিল আৰু অতি কম সময়ৰ ভিতৰত এই আন্দোলন গোটেই ভাৰতবৰ্ষত বিয়পি পৰিছিল। ছাত্ৰ ছাত্ৰীসকল, মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰা হৈছিল। এই আন্দোলনত হাজাৰ হাজাৰ মানুহে অংশগ্ৰহণ কৰিছিল। অংশগ্ৰহণ কৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। এই কাৰ্যসূচীসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰিছিলোঁ। এটা হৈছে ইতিবাচক, আনটো হৈছে নেতিবাচক। আন্দোলন পূৰ্ণগতিত চলি থকা অৱস্থাত উত্তৰ প্ৰদেশৰ চৌৰি চৌৰা নামৰ এখন ঠাইত জনতা আৰু পুলিচৰ মাজত সংঘৰ্ষ সৃষ্টি হয়। পুলিচ থানা জ্বলাই দিয়াত বহুকেইজন পুলিচৰ থিতাতে মৃত্যু হয়। আন্দোলনটো হিংসাৰূপ লোৱাত মহাত্মা গান্ধীয়ে দুখ অনুভৱ কৰি আন্দোলন বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰাৰ লগে লগে গোটেই ভাৰতবাসী লোকসকলে এই আন্দোলনত জঁপিয়াই পৰিছিল আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। প্ৰতিটো কাৰ্যসূচী অহিংস নীতিৰ দ্বাৰা পৰিচালিত হৈছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, আন্দোলন পূৰ্ণগতি চলি থকা অৱস্থাত উত্তৰ প্ৰদেশৰ চৌৰি চৌৰা নামৰ এখন ঠাইত উন্মুক্ত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰে। যেতিয়া পুলিচ থানা জ্বলাই দিয়া হয় তেতিয়া 22জন পুলিচৰ থিতাতে মৃত্যু হয়। ফলস্বৰূপে অহিংস নীতিৰে আৰম্ভ কৰা আন্দোলনটো হিংসা ৰূপ ধাৰণ কৰে। হিংসা ৰূপ ধাৰণ কৰাত মহাত্মা গান্ধীয়ে দুখ অনুভৱ কৰি এই আন্দোলন স্থগিত বুলি ঘোষণা কৰে। এনেদৰে মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা আন্দোলনৰ সামৰণি পৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজত মই অসহযোগ আন্দোলনৰ বিষয়ে আলোচনা কৰিলোঁ। এই আলোচনাখিনি তোমালোকে যদি বুজি পাইছা তেনেহ'লে আৰু কেইটামান প্ৰশ্ন আৰু প্ৰশ্নোত্তৰ নিজে লিখিব পাৰিবা। যেনে প্ৰথম প্ৰশ্ন, কি কি কাৰক বা কি কি ঘটনাৰ বাবে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ সূচনা কৰিছিল, চমুকৈ আলোচনা কৰা। দ্বিতীয় প্ৰশ্ন, অসহযোগ আন্দোলনত কোনে কোনে অংশগ্ৰহণ কৰিছিল, চমুকৈ আলোচনা কৰা। তৃতীয় প্ৰশ্ন, অসহযোগ আন্দোলনৰ কাৰ্যসূচীসমূহ কি কি আছিল, চমুকৈ লিখা। চতুৰ্থ প্ৰশ্ন, কি কাৰণত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰি দিছিল, চমুকৈ আলোচনা কৰা। ছাত্ৰ ছাত্ৰীসকল, এই 4টা প্ৰশ্নৰ উত্তৰসমূহ যদি তোমালোকে একেলগ কৰা তেনেহ'লে তোমালোকে দীঘল এটা প্ৰশ্নৰ উত্তৰ লিখিব পাৰিবা। সেই দীঘল প্ৰশ্নটো হ'ল, মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ বিষয়ে চমুকৈ আলোচনা কৰা। মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা আইন অমান্য আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা। ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ কেইবাটাও আন্দোলন গঢ়ি তোলা হৈছিল। এইবোৰৰ ভিতৰত আইন অমান্য আন্দোলন হ'ল এটা অন্যতম আন্দোলন। ইংৰাজ চৰকাৰৰ প্ৰতিটো কাৰ্যকলাপে ভাৰতীয় মানুহক অসন্তুষ্ট কৰি তুলিছিল। ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ সমস্যা সমাধান কৰাৰ বাবে গঠন কৰা চাইমন কমিশ্যনত এজনো ভাৰতীয়ক অন্তৰ্ভুক্ত কৰা নাছিল। গান্ধীয়ে ব্ৰিটিছৰ অপশাসনৰ অৱসান বিচাৰি লৰ্ড আৰুণিলৈ চিঠি লিখি কেইবাটাও দাবী উত্থাপন কৰিছিল। ইংৰাজ চৰকাৰে এই দাবীসমূহ মানি নোলোৱাৰ বাবে মহাত্মা গান্ধীয়ে ল' 9 ভংগ কৰি দাণ্ডী যাত্ৰাৰ যোগেদি 1930 চনত আইন অমান্য আন্দোলন আৰম্ভ কৰে। মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই আন্দোলন গোটেই ভাৰতত বিয়পি পৰে। আন্দোলন চলি থকা অৱস্থাত গান্ধী আৰু আৰণ্যৰ মাজত এখন চুক্তি হয় আৰু সেই চুক্তি অনুসৰি আইন অমান্য আন্দোলন স্থগিত কৰা হয়। ইংৰাজ চৰকাৰৰ আহ্বানত মহাত্মা গান্ধীয়ে দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰে যদিও মহাত্মা গান্ধীৰ দাবীসমূহ ইংৰাজে মানি নলয়। ফলস্বৰূপে মহাত্মা গান্ধীয়ে হতাশ মনেৰে ভাৰতলৈ ঘূৰি আহি পুনৰ আইন অমান্য আন্দোলন আৰম্ভ কৰে। আন্দোলন আৰম্ভ কৰাৰ লগে লগে হাজাৰ হাজাৰ পুৰুষ মহিলা এই আন্দোলনত অংশগ্ৰহণ কৰে। পুৰুষৰ লগতে মহিলাসকলেও এই আন্দোলনত যোগদান কৰি আন্দোলনৰ শক্তি বহু পৰিমাণে বৃদ্ধি কৰিছিল। আন্দোলনৰ শক্তি দেখি ইংৰাজ চৰকাৰে ভয়ত শংকিত হৈ এই আন্দোলন কঠোৰভাৱে দমন কৰিছিল। এনেদৰে মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা আন্দোলন ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, এয়াই আছিল আমাৰ আইন অমান্য আন্দোলন। তোমালোকক আকৌ মূল কথাখিনি মই তোমাক বুজাই দিবলৈ চেষ্টা কৰিছোঁ যে ব্ৰিটিছসকলৰ প্ৰতিটো কাৰ্যকলাপে ভাৰতীয় মানুহক অসন্তুষ্ট কৰি তুলিছিল। বিশেষকৈ ইংৰাজসকলে চাইমন কমিশ্যন
গঠন কৰিছিল কিন্তু সাইমন কমিশনত বা সাইমন আয়োগত এজনো ভাৰতীয় মানুহক অন্তৰ্ভুক্ত কৰা নাছিল বাবে ভাৰতীয় মানুহে সাইমন কমিশনক বৰ্জন কৰিছিল মহাত্মা গান্ধীয়ে লৰ্ড আৰুণলৈ এখন চিঠিৰ যোগেদি কেইবাটাও দাবী উত্থাপন কৰিছিল আৰু এই দাবীসমূহ মানি নললে গোটেই ভাৰতবৰ্ষত আইন অমান্য আন্দোলন কৰা হ'ব বুলি ঘোষণা কৰিছিল কিন্তু মহাত্মা গান্ধীৰ দাবীক ইংৰাজসকলে মানি নলোৱাৰ ফলস্বৰূপে মহাত্মা গান্ধীয়ে গোটেই ভাৰতবৰ্ষত আইন অমান্য আন্দোলনৰ সূচনা কৰিছিল মহাত্মা গান্ধীয়ে লোন আইন ভংগৰ যোগেদি এই আন্দোলন আৰম্ভ কৰিছিল গান্ধী আৰু তেওঁৰ অনুগামীসকলে সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ গাঁওখনলৈ যাত্ৰা কৰিছিল ইয়াতে লোন আইনৰ বিৰোধিতা কৰি গান্ধীয়ে নিজে লোন প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিছিল ক্ৰমান্বয়ে এই আন্দোলন ভাৰতবৰ্ষৰ চুকে কোণে বিয়পি পৰিছিল আন্দোলনৰ শক্তি দেখি ইংৰাজসকলে ভয়ত শংকিত হৈ পৰিছিল সেইকাৰণে মহাত্মা গান্ধী আৰু ব্ৰিটিছৰ আইনৰ মাজত এখন চুক্তি সম্পাদিত কৰা হৈছিল এই চুক্তি অনুসৰি মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন স্থগিত ৰাখিছিল মহাত্মা গান্ধীক দ্বিতীয় ঘূৰণীয়া মেজমেললৈ আমন্ত্ৰণ জনাইছিল আৰু মহাত্মা গান্ধীয়েও দ্বিতীয় ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰিছিল কিন্তু হতাশ মনেৰে মহাত্মা গান্ধীয়ে ভাৰতলৈ ঘূৰি আহি পুনৰ আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল কিন্তু ইংৰাজ চৰকাৰে এই আন্দোলন কঠোৰভাৱে দমন কৰিছিল বিশেষকৈ গণ সমাৱেশবোৰক চেদেলি বেদেলি কৰিবলৈ ঠায়ে ঠায়ে লাঠি চালনা কৰা হৈছিল আনকি শিশু আৰু তিৰোতাও অত্যাচাৰৰ পৰা হাত সাৰিব পৰা নাছিল ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ আইন অমান্য আন্দোলনৰ বিষয়ে তোমালোকে অলপ হ'লেও গম পালা কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনৰ সূচনা কৰিছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে ছাত্ৰ ছাত্ৰীসকল ভাৰত ত্যাগ আন্দোলনৰ ওপৰত যদি দীঘল প্ৰশ্ন আহে তেনেহ'লে উত্তৰটো এনেদৰে লিখিবলৈ চেষ্টা কৰিবা ব্ৰিটিছৰ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত কেইবাটাও আন্দোলন কৰিব লগা হৈছিল এইবোৰৰ ভিতৰত ভাৰত ত্যাগ আন্দোলন হ'ল এটা অন্যতম আন্দোলন ছাত্ৰ ছাত্ৰীসকল মহাত্মা গান্ধীৰ নেতৃত্বত যিদৰে অসহযোগ আন্দোলন আইন অমান্য আন্দোলন আৰম্ভ কৰা হৈছিল ঠিক সেইদৰে ভাৰত ত্যাগ আন্দোলনো আৰম্ভ কৰা হৈছিল ভাৰতৰ সমস্যা সমাধান কৰাৰ বাবে ইংৰাজে ক্ৰিছ মিছন ভাৰতলৈ পঠিয়াই দিয়ে কিন্তু ক্ৰিছ মিছন ব্যৰ্থ হোৱাত মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল ছাত্ৰ ছাত্ৰীসকল আমি জানো যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাৰ পৰাই ভাৰতৰ লগত ইংৰাজ চৰকাৰৰ মতানৈক্য চলি আছিল বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছিল এই সমস্যাসমূহ সমাধান কৰাৰ বাবে ক্ৰিছ মিছন গঠন কৰা হৈছিল কিন্তু ক্ৰিছ মিছনে ভাৰতীয় লোকৰ দাবী মানি নলোৱাত মহাত্মা গান্ধীয়ে গোটেই ভাৰতবৰ্ষত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰাৰ লগে লগে এই আন্দোলনৰ ছাত্ৰ খেতিয়ক শ্ৰমিক আদি সকলো লোকে এই আন্দোলনত জঁপিয়াই পৰিছিল সমগ্ৰ দেশতে বিদেশী দোকান ঘৰ ভাঙি চুৰমাৰ কৰাৰ লগতে ৰেল ষ্টেচন আদালত পুলিচ থানা আদিত জনসাধাৰণে আক্ৰমণ কৰিছিল পুৰুষৰ লগতে মহিলাসকলেও এই আন্দোলনত অংশগ্ৰহণ কৰাত আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছিল কিছু কিছু ঠাইত ব্ৰিটিছ শাসনৰ পৰা মুক্ত বুলি ঘোষণা কৰি নিজাকৈ চৰকাৰ গঠন কৰা হৈছিল ছাত্ৰ ছাত্ৰীসকল ক্ৰিছ মিছন যেতিয়া ব্যৰ্থ হৈছিল ক্ৰিছ মিছনে যেতিয়া আমাৰ দাবীসমূহ মানি লোৱা নাছিল তেতিয়া মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল এই আন্দোলন আৰম্ভ কৰাৰ লগে লগে হাজাৰ হাজাৰ পুৰুষ মহিলাই গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ চহৰৰ ইমূৰৰ পৰা সিমূৰলৈ আন্দোলনত অংশগ্ৰহণ কৰি আকাশ বঁটা মুখৰিত কৰিছিল ছাত্ৰ ছাত্ৰীসকল এই আন্দোলনটো আগষ্ট মাহত হৈছিল সেইকাৰণে ইয়াক আগষ্ট বিপ্লৱ নামেৰেও জনা যায় এই আন্দোলনৰ সময়ছোৱাত মহাত্মা গান্ধীয়ে এটা শ্লোগান দিছিল কৰিম কিম্বা মৰিম ডু অৰ ডাই কৰিম নহলে মৰিম গান্ধীৰ এই শ্লোগানে ভাৰতীয় মানুহক অনুপ্ৰাণিত কৰিছিল আৰু স্বতঃস্ফূৰ্তভাৱে এই আন্দোলনত যোগদান কৰি আকাশ বঁটা মুখৰিত কৰি তুলিছিল ইংৰাজ চৰকাৰে কঠোৰভাৱে এই আন্দোলন দমন কৰাৰ বাবে উঠি পৰি লাগিছিল যদিও এই আন্দোলনৰ ফলস্বৰূপে ইংৰাজ চৰকাৰ ভাৰত ত্যাগ কৰিবলৈ বাধ্য হৈছিল সেইবাবে ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব পাৰি যদিও এই আন্দোলনক চৰকাৰে কঠোৰভাৱে দমন কৰিছিল এই আন্দোলনৰ ফলস্বৰূপেই ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছে যাবলৈ বাধ্য হৈছিল অৰ্থাৎ ভাৰতক স্বাধীনতা দিবলৈ ব্ৰিটিছে যজা চলাইছিল নেক্সট প্ৰশ্ন ভাৰতীয় জাতীয় সেনাবাহিনী বা ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা আজাদ হিন্দ ফৌজৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা
ভাৰতক ব্ৰিটিছৰ পৰা মুক্ত কৰিবলৈ দেশৰ ভিতৰৰ লগতে দেশৰ বাহিৰতো জাতীয় আন্দোলন গঢ়ি উঠিছিল। এইবোৰৰ ভিতৰত ভাৰতীয় জাতীয় সেনাবাহিনী অন্যতম আছিল। ছাত্ৰ ছাত্ৰীসকল, ব্ৰিটিছক ভাৰতৰ পৰা খেদিবলৈ ভাৰতীয় লোকসকলে অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ আন্দোলন কৰিছিল। ছাত্ৰ ছাত্ৰীৰ এই আন্দোলনসমূহ ভাৰতৰ ভিতৰত হৈছিল, কিন্তু মনত ৰাখিবা ভাৰতৰ বাহিৰতো এটা জাগৰণৰ সৃষ্টি হৈছিল আৰু সেইটো সৃষ্টি কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসুৱে। ভাৰতক ব্ৰিটিছৰ পৰা মুক্ত কৰিবলৈ নেতাজী সুভাষ চন্দ্ৰ বসুৱে ৰাসবিহাৰী বসুৰ সহযোগত ভাৰতীয় জাতীয় সেনাবাহিনী নাইবা আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰে। নেতাজীয়ে ভাৰতীয় জাতীয় সেনাবাহিনীক পুনৰ গঠন কৰি যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্যবাহিনীত ভৰ্তি কৰাৰ ব্যৱস্থা লোৱা হয়। ইয়াৰ লগতে যুদ্ধ পুঁজি গঠন কৰা হয় আৰু মহিলাসকলৰ বাবে এটা বাহিনীও গঠন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতবৰ্ষৰ পৰা পলাই গৈ বিদেশলৈ যায় আৰু বিদেশত গৈ তেখেতে ইণ্ডিয়ান নেশ্যনেল আৰ্মি বা ভাৰতীয় জাতীয় সেনাবাহিনী নাইবা আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰে। এই আজাদ হিন্দ ফৌজ গঠন কৰি ভাৰতবৰ্ষৰ পৰা ব্ৰিটিছক বিতাড়িত কৰাৰ বাবে নেতাজী সুভাষ চন্দ্ৰ বসুৱে অহৰহ চেষ্টা কৰিছিল। ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগান আছিল জয় হিন্দ। ভাৰতীয় জাতীয় সেনাবাহিনীয়ে জাপানৰ লগ লাগি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। নেতাজীৰ এটা শ্লোগান আছিল মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম। এই শ্লোগানে সৈন্যসকলক বৰকৈ অনুপ্ৰাণিত কৰিছিল। কিন্তু যুদ্ধত জাপানৰ পৰাজয়ৰ ফলত ভাৰতীয় জাতীয় সেনাবাহিনী আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। এনেদৰে নেতাজীয়ে ভাৰতীয় জাতীয় সেনাবাহিনী গঠন কৰি ব্ৰিটিছৰ কবলৰ পৰা ভাৰতক মুক্ত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভাৰতীয় জাতীয় সেনাবাহিনী সম্পৰ্কে মই আকৌ তোমালোকক চমুকৈ বুজাই দিবৰ বাবে চেষ্টা কৰিছোঁ। নেতাজী সুভাষ চন্দ্ৰ বসু ভাৰতবৰ্ষৰ পৰা পলাই গৈ বিদেশত আশ্ৰয় লয় আৰু বিদেশত থাকি তেখেতে ভাৰতীয় জাতীয় সেনাবাহিনী নাইবা আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰিছিল। এই আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰি তেখেতে জাপানৰ সহযোগত ব্ৰিটিছক ভাৰতবৰ্ষৰ পৰা বিতাড়িত কৰাৰ বাবে চেষ্টা কৰিছিল। কিন্তু যুদ্ধত জাপানৰ পৰাজয় হয় আৰু জাপানত যেতিয়া পৰাজয় বৰণ কৰে তেতিয়া ভাৰতীয় জাতীয় সেনাবাহিনীয়েও আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। ছাত্ৰ ছাত্ৰীসকল, যদিও আমি গম পালোঁ যে আজাদ হিন্দ ফৌজ বা ভাৰতীয় জাতীয় সেনাবাহিনী এই পৰাজয় হয়, তথাপিও স্বীকাৰ কৰিব লাগিব যে নেতাজী সুভাষ চন্দ্ৰ বসুই ভাৰতবৰ্ষৰ বাহিৰত থাকি ভাৰতবৰ্ষক মুক্ত কৰাৰ বাবে ইংৰাজৰ বিৰুদ্ধে যি যুদ্ধ কৰিছিল সেয়া আছিল স্বদেশ প্ৰেমৰ এক অনন্য উদাহৰণ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছটো ইমানতে সামৰিব বিচাৰিছোঁ। কাইলৈৰ পৰা তোমালোকৰ মাজত এটা নতুন চেপ্টাৰ আলোচনা কৰাৰ বাবে চেষ্টা কৰিম। ধন্যবাদ।